Welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। সো ইনষ্ট্ৰাকচন মেনুৱেল বুলি আপোনালোকে পাইছে যেটো প্ৰিপেয়াৰ কৰা হৈছে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2024 ৰ বাবে। আপোনালোকৰ ইনষ্ট্ৰাকচন মেনুৱেলটো প্ৰিপেয়াৰ কৰিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ক্লাছ 3 আৰু ক্লাছ 4 পোষ্ট আৰু লগতে আপোনালোকৰ আছে বৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম অৰ্থাৎ সেবা। সো এছএলআৰসি আৰু সেবাৰ ফালৰ পৰা ইনষ্ট্ৰাকচন মেনুৱেলটো প্ৰিপেয়াৰ কৰা হৈছে আৰু এই ইনষ্ট্ৰাকচন মেনুৱেলৰ ভিডিও আপোনালোকে বহুত ইউটিউব চেনেলত পাইছে আমাৰ ClassFix Academy ইউটিউবত আপলোড কৰা হৈছে। কিন্তু আপোনালোকৰ এটা ডাউট যে স্যাৰ যেটো ইনষ্ট্ৰাকচন মেনুৱেল বা ইনষ্ট্ৰাকচন মেনুৱেলৰ কথা আপোনালোকে ডিসকাস কৰি আছে এই ইনষ্ট্ৰাকচন মেনুৱেলটো ৰিয়েল হয় নে ফেক হয় আৰু কাৰণটো হৈছে তেওঁলোকৰ এটো কোৱেশ্চনৰ যে অফিচিয়েল ওয়েবসাইট সেবাৰ অফিচিয়েল ওয়েবসাইট হওক বা এছএলআৰসিৰ অফিচিয়েল ওয়েবসাইট হওক তাতে এই ইনষ্ট্ৰাকচন মেনুৱেলৰ কথা নাই আৰু বা ইনষ্ট্ৰাকচন মেনুৱেল সম্পৰ্কে একো আপডেট দিয়া নাই বা বাতৰি কাকতত ইনষ্ট্ৰাকচন মেনুৱেলৰ একো আপডেট নাই তো তেনে ক্ষেত্ৰত তেওঁলোকৰ মনত যেটো ডাউট হৈছে হেতু স্বাভাৱিক কাৰণ তেওঁলোকে বাতৰি কাকতত পোৱা নাই অফিচিয়েল ওয়েবসাইটতো পোৱা নাই তো সেই গতিকে তেওঁলোকে আমাক কোৱেশ্চনটো খুদিছে আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ আমি ডেফিনেটলি দিম। সো ফাৰ্স্ট অফ অল আপোনালোকে ইয়াতে বুজি ল'ব যে ইনষ্ট্ৰাকচন মেনুৱেলত কি আছে। সো ইনষ্ট্ৰাকচন মেনুৱেলত আপোনালোকৰ এক্সাম সেন্টাৰ আছে অৰ্থাৎ কোন কোন ডিস্ট্ৰিক্টত আপোনালোকৰ পৰীক্ষা হ'ব সেই সম্পৰ্কে আছে যেনেকৈ ইয়াতে 28টা ডিস্ট্ৰিক্টত পৰীক্ষা হ'ব। এক্সাম ডেট সম্পৰ্কে আছে 15 তাৰিখ 29 তাৰিখ আপোনালোকৰ পৰীক্ষা হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হ'ব 27 তাৰিখে। ওকে লগতে এক্সাম প্ৰসেস সম্পৰ্কে ডিটেইলত মেনশন আছে অৰ্থাৎ যেটো এই এক্সাম হ'ব আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম সেই এক্সামৰ প্ৰসেসটো কি হ'ব সেই সম্পৰ্কে ডিটেইল মেনশন আছে আপোনালোকৰ এই ইনষ্ট্ৰাকচন মেনুৱেলত। সবিশেষ আমি বুজাই যাম আপোনালোকক ইনষ্ট্ৰাকচন মেনুৱেলত কি আছে যেনেকৈ আপোনালোকে যদি তলৰ ফালে স্ক্ৰল কৰে এনেকৈ 48টা পেজৰ আপোনালোকৰ ইনষ্ট্ৰাকচন মেনুৱেলটো প্ৰিপেয়াৰ কৰা হৈছে আৰু ইয়াতে তলৰ ফালে যদি আপোনালোকে স্ক্ৰল কৰে তেতিয়া দেখা ইয়াতে আপোনালোকৰ বেলৰ টাইমিংটো আছে অৰ্থাৎ কেতিয়া কেতিয়া বেল বজাব লাগিব সেই টাইমিংটো ইয়াতে মেনশন কৰা আছে ফাৰ্স্ট বেল সেকেন্ড বেল থাৰ্ড বেল ফোৰ্থ বেল ফিফথ বেল ফাইনাল বেল এনেকৈ আপোনালোকৰ বেলৰ টাইমিংটো মেনশন কৰা আছে। তাৰ পিছত আপোনালোকে যদি চাই ইয়াতে আপোনালোকৰ বুকলেট কিদৰে ডিস্ট্ৰিবিউট কৰা হ'ব সেই সম্পৰ্কে মেনশন কৰা আছে। লগতে আপোনালোকে যদি আৰু অলপ তলৰ ফালে চাই তেন্তে দেখা পাব ইয়াতে আপোনালোকৰ এক্সামত নিয়োজিত থকা ব্যক্তিসকল যেনেকৈ আপোনালোকৰ সুপাৰভাইজিং অফিচাৰ চেণ্টাৰ ইনচাৰ্জ তেওঁলোকে কিমানকে মাসুল পাব সেই সম্পৰ্কে ডিটেইলছত মেনশন আছে। তো গতিকে আপোনালোকৰ এই যেটো ইনষ্ট্ৰাকচন মেনুৱেল আছে সেই ইনষ্ট্ৰাকচন মেনুৱেলটো আপোনালোকৰ ক্যান্ডিডেট সকলৰ বাবে নহয় এই ইনষ্ট্ৰাকচন মেনুৱেলটো হৈছে আপোনালোকৰ যিসকল ব্যক্তি আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামত নিয়োজিত হ'ব বা তেওঁলোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সামটো কণ্ডাক্ট কৰাব তেওঁলোকৰ বাবে ইনষ্ট্ৰাকচন মেনুৱেলটো আৰু এই ইনষ্ট্ৰাকচন মেনুৱেলত সবিশেষ মেনশন কৰা আছে যে কি প্ৰসেস তেওঁলোকে ফলো কৰিব আৰু কেনেকৈ তেওঁলোকে ৰেকৰ্ডবোৰ মেইনটেইন কৰিব কেনেকৈ তেওঁলোকে OMR ডিস্ট্ৰিবিউট কৰিব কেনেকৈ তেওঁলোকে ক্যান্ডিডেটক মেনেজ কৰিব কেতিয়া তেওঁলোকে এক্সামিনেশন সেন্টাৰটো মুকলি কৰি দিব বা ওপেন কৰি দিব এন্ট্ৰি গেটটো ওপেন হ'ব কেতিয়া OMR ডিস্ট্ৰিবিউট কৰা হ'ব কেতিয়া আপোনালোকৰ বেল পৰিব ফাইনাল বেল ওয়াৰ্নিং বেল কেতিয়া পৰিব সেই সম্পৰ্কে সবিশেষ মেনশন আছে আৰু তেওঁলোকে কি ৰেকৰ্ড মেইনটেইন কৰিব ৰেকৰ্ডৰ পাৰফৰ্মাটো কি হয় সেই সম্পৰ্কে এই ইনষ্ট্ৰাকচন মেনুৱেলত মেনশন কৰা আছে। গতিকে এই যেটো আপোনালোকৰ ইনষ্ট্ৰাকচন মেনুৱেল আহিছে এই ইনষ্ট্ৰাকচন মেনুৱেলটো ক্যান্ডিডেট সকলৰ বাবে নহয় ইনষ্ট্ৰাকচন মেনুৱেলটো হৈছে যিসকল ব্যক্তি পৰীক্ষাত নিয়োজিত থাকিব তেওঁলোকৰ বাবেহে। সেই গতিকে এটো আপোনালোকে অফিচিয়েল ওয়েবসাইটত পোৱা নাই এটো ইন্টাৰনেলি তেওঁলোকে শেয়াৰ কৰিব যিসকল ব্যক্তি এংগেজ হ'ব পৰীক্ষাত বা যিসকল ব্যক্তিৰ দ্বাৰা পৰীক্ষাটো কণ্ডাক্ট কৰা হ'ব তেওঁলোকৰ বাবেহে। সো ইন্টাৰনেলি তেওঁলোকে এটো শেয়াৰ কৰিব সেই কাৰণে অফিচিয়েল ওয়েবসাইটত পোৱা নাই আৰু ইয়াৰ লগতে আপোনালোকে এইবোৰ ইনষ্ট্ৰাকচন ফলো কৰিব লাগিব ডেফিনেটলি আৰু এই ইনষ্ট্ৰাকচনৰ বৰ কিন্তু আপোনালোকে এটা সেপাৰেট গাইডলাইন পাব সেই গাইডলাইনটো আপোনালোকৰ অফিচিয়েল ওয়েবসাইটত আপলোড কৰা হ'ব আৰু সেই হিচাপে আপোনালোকে পৰীক্ষাত এপিয়াৰ হ'ব লাগিব। তো গতিকে মুঠৰ ওপৰত আপোনালোকে যেটো কোৱেশ্চন কৰিছিল আমাক যে এই ইনষ্ট্ৰাকচন মেনুৱেলটো ৰিয়েল হয় নে ফেক হয় সো এই ইনষ্ট্ৰাকচন মেনুৱেলটো আপোনালোকৰ ৰিয়েল হয় আৰু এটো আপোনালোকে অফিচিয়েল ওয়েবসাইটত পোৱা নাই তাৰ কাৰণটো এটাই যে এটো আপোনালোকৰ ক্যান্ডিডেট সকলৰ বাবে নহয় এটো আপোনালোকৰ যিসকল ব্যক্তি পৰীক্ষাত এংগেজ থাকিব বা পৰীক্ষা কণ্ডাক্ট কৰাব তেওঁলোকৰ বাবেহে। তো গতিকে সেই কাৰণে এটো আপোনালোকৰ অফিচিয়েল ওয়েবসাইটত পোৱা নাই। এতিয়া মুঠৰ ওপৰত কথাটো হ'ল যে আপোনালোকে প্ৰিপাৰেচন কেনেকৈ চলাব। সো প্ৰিপাৰেচন চলাবলৈ আপোনালোকে ClassFix Academy এপত প্ৰিপাৰেচন চলাব পাৰে। সো ClassFix Academy এপত আমি ক্লাसेस প্ৰভাইড কৰি আছো আমি নোটস প্ৰভাইড কৰিছো আমি কাৰেন্ট এফেয়াৰ্স ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিছো লগতে আমি তাতে জব এলাৰ্ট প্ৰভাইড কৰি আছো। সো আপোনালোকৰ যিকোনো আপডেট ইনফৰমেশন তাতে পাই যাব নোটস পাই যাব ক্লাसेस পাই যাব। সো কমপ্লিট এটা এপ আছে ClassFix Academy যেটো এসপিৰেন্ট সকলক যথেষ্ট হেল্প কৰি আছে। সো আপোনালোকেও ডেফিনেটলি ডাউনলোড কৰি ল'ব এপটো। সো এপটো আপোনালোকে গুগল প্লে ষ্টৰত পাই যাব লিংক আপোনালোকৰ
ডেছক্ৰিপশ্যনত থাকিব সো আপোনালোকে তাতে খুব ধুনীয়াকৈ নোটছ আৰু ক্লাছেছবোৰ পাব লগতে আপোনালোকে যদি মক টেষ্ট দিব বিচাৰে ফ্ৰী অফ কষ্টত আপোনালোকে মক টেষ্ট দিব পাৰিব যেটো ক্লাছফিক্স একাডেমি মক টেষ্ট বুলি গ্ৰুপ আছে লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব আপোনালোকে হেতু গ্ৰুপ জয়েন হৈ ল'ব সো মুঠৰ ওপৰত আপোনালোকে ক্লাছফিক্স একাডেমি এপ আৰু ক্লাছফিক্স একাডেমিৰ যেটো টেলিগ্ৰাম গ্ৰুপ সেই দুটাত আপোনালোকে প্ৰিপাৰেচন চলাব পাৰে ডেফিনেটলি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব আৰু টেলিগ্ৰাম গ্ৰুপটো জয়েন হৈ ল'ব আৰু খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব আৰু আমাৰ ক্লাছেছবোৰ জয়েন কৰিবলৈ ডেফিনেটলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমি মাৰাথন ক্লাছ আগবঢ়াইছোঁ আপোনালোকৰ বাবে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰু আপোনালোকৰ আৰ্ট এণ্ড কালচাৰৰ আছে আসাম এবাউট আসাম এণ্ড ইটছ পিপলৰ আছে আৰু আপোনালোকৰ আসাম হিষ্ট্ৰীৰ আছে সো গতিকে আপোনালোকে সেই মেৰাথন ক্লাছবোৰ চাব ইম্পৰ্টেণ্ট ক্লাছ হয় সো সেইবোৰ আপোনালোকে ডেফিনেটলি চাব আৰু যিখিনি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ